মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 7ৰ গণিতৰ এক্সাৰসাইজ 1.1ৰ প্ৰশ্নখিনি তোমালোকৰ লগত আলোচনা কৰিম কেইটামান প্ৰশ্ন আমি প্ৰথম প্ৰশ্নটো চাওঁ হাউ মেনি ইন্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13 আমাৰ ইয়াত কৈছে কি 5 আৰু -13ৰ ভিতৰত কিমানটা অখণ্ড সংখ্যা আছে আমি এটা লিখিছোঁ এটা সংখ্যা ৰেখা আমি আঁকিব নালাগে কিন্তু মানে বুজিবৰ কাৰণে আঁকি দেখাইছোঁ আমাক কৈছে 5 এইটো হ'ল 5 আৰু এইটো হ'ল আমাৰ -13 এইকেইটা ভিতৰত আমাৰ কিমানটা অখণ্ড সংখ্যা আছে এইটো হ'ল -13 আৰু এইটো হ'ল আমাৰ 5 ইয়াৰ ভিতৰত কিমানটা আছে এই গোটেইখিনি -12 -11 10 -9 8 7 -7 -6 -5 -4 -3 এই গোটেইকেইটা আছে কিমানটা আছে আমি চাব লাগিব আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 কিমানটা দেখিলোঁ আমি 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে ইন্টিজাৰ 17টা আছে 17 নাম্বাৰ দুই নম্বৰ প্ৰশ্নটো কৈছে আমাক ৰাইট গ্ৰেটেষ্ট এণ্ড দ্য স্মলেষ্ট ইন্টিজাৰ ইন বিটুইন 13 and -13 গ্ৰেটেষ্ট মানে হ'ল আটাইতকৈ ডাঙৰ আৰু স্মলেষ্ট মানে হ'ল আটাইতকৈ সৰু আমাক কৈছে কি 13 আৰু -13ৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু কোন সংখ্যা দুটা কি হ'ব 13 আৰু -13ৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 12 আৰু আটাইতকৈ সৰুটো হ'ব -12 হ'ব এতিয়া গ্ৰেটেষ্ট ইন্টিজাৰ কিমান হ'ব 12 আৰু স্মলেষ্ট ইন্টিজাৰ হ'ব আমাৰ -12 3 নম্বৰ প্ৰশ্ন কৈছে আমাক প্লট দ্য ফলোয়িং ইন্টিজাৰ্ছ অন দ্য নাম্বাৰ লাইন এইকেইটা সংখ্যাক আমাৰ নাম্বাৰ লাইনত বহাব লগা অখণ্ড সংখ্যা ইয়াৰ সংখ্যা দিছে -6 4 -10 5 আৰু -1 আমি সংখ্যা ৰেখাডাল আঁকিব লাগিব নাম্বাৰ লাইনডাল আঁকি পিনে এইকেইটা সংখ্যা আমি বহাই দিলে হ'ল এডাল হ'ল আমাৰ নাম্বাৰ লাইনত আমি আমাক বহাবলৈ কৈছিলে 4 বহাইছে এইটো 4 1 2 3 4 5 বহাবলৈ কৈছে এইটো 5 তেনেকৈ এইটো -1 এইটো -1 -2 -3 -4 -5 -6 এইটো -6 এইটো -7 -8 -9 -10 এইকেইটাই হ'ল সংখ্যা আমাক 4 নম্বৰ প্ৰশ্নটো কৈছে ৰাইট 5 নিগেটিভ ইন্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন -15 -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা আমাক লিখিবলৈ কৈছে এইকেইটা হ'ব আমাৰ -15ৰ পৰা আমি সংখ্যা ৰেখাডালত সোঁফালে যাব লাগিব সংখ্যা ৰেখাডাল যিমানে সোঁফালে গৈ থাকিম আমি তেতিয়া সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে যদি আমি বাওঁফালে যাওঁ সংখ্যাবোৰ সৰু হৈ গৈ থাকিব এতিয়া আমি চাওঁ ইয়াৰ আনচাৰটো হ'ব নিগেটিভ ইন্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন -15 -15তকৈ ডাঙৰ নিগেটিভ ইন্টিজাৰ কেইটা হ'ব -15ৰ পৰা আমি সংখ্যা ৰেখাডালত সোঁফালে যাম সোঁফালে গ'লে -14 -13 -12 -11 -10 -9 -8 এনেকৈ এইকেইটা হ'ব আমাক 5টা লিখিব কৈছে গতিকে আমি 5টা লিখিছোঁ তোমালোকে -14ৰ পৰা -1ৰ ভিতৰত 5টা যিকোনো 5টা লিখিব পাৰা 5 নম্বৰ প্ৰশ্ন মেনশ্যন ইফ ট্ৰু অৰ ফল্ছ তলৰ কোনটো সঁচা আৰু কোনটো মিছা সুধিছে আমাক পজিটিভ ইন্টিজাৰ্ছ আৰ কল নেচাৰেল নাম্বাৰ ইয়াত কৈছে কি পজিটিভ ইন্টিজাৰ মানে হ'ল ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যাবোৰত স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এইটো সঁচা নে মিছা সুধিছে এইটো হ'ব ট্ৰু এইটো সঁচা হ'ব স্বাভাৱিক ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় অল দ্য ইন্টিজাৰ্ছ আৰ হোল নাম্বাৰ সকলোবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হোল নাম্বাৰ মানে হ'ল পূৰ্ণ সংখ্যা আমি জানো যে পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় আৰু ধনাত্মক আৰু ঋণাত্মক গোটেইখিনি সংখ্যাক মিলাই আমি কি বুলি কওঁ আমি অখণ্ড সংখ্যা বুলি ক'ম এতিয়া কৈছে অল ইন্টিজাৰ্ছ আৰ হোল নাম্বাৰ আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এইটো আমাৰ ভুল কাৰণ হোল নাম্বাৰ আমাৰ 0ৰ পৰা আৰম্ভ হয় গতিকে এইটো হ'ব ফল্ছ তাৰপিছত সুধিছে 3 নম্বৰটো কৈছে নাম্বাৰ লাইন ইন এক্সটেণ্ডেড টু ইনফিনিটি অন দ্য বোথ ছাইডছ অফ 0 ইয়াত কৈছে কি আমাৰ সংখ্যা ৰেখাডাল 0ৰ দুয়োফালে অসীমলৈকে বিস্তৃত আমি সংখ্যা ৰেখাডালৰ মাজতে 0 থাকে তাৰ পৰা সোঁফালে আৰু বাওঁফালে অসীমলৈকে বিস্তৃত হয় নে নহয় সুধিছে এইটো হ'ব হয় এইটো ট্ৰু হ'ব তেতিয়াহ'লে সংখ্যা ৰেখাডাল 0ৰ সোঁফালে আৰু বাওঁফালে অসীমলৈ বিস্তৃত 4 নম্বৰ প্ৰশ্ন দিছে
0 and negative integers from the collection of whole number. শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত বুলি কৈছে নিগেটিভ ইন্টিজাৰৰ লগত পূৰ্ণ সংখ্যা আমাৰ কেতিয়াও হ'ব নোৱাৰে শূন্যৰ লগত পজিটিভ ইন্টিজাৰ মানে ধনাত্মক শূন্যৰ লগত লগ লাগি আৰু ধনাত্মক অখণ্ড সংখ্যাবোৰ লগ লাগি আমাৰ পূৰ্ণ সংখ্যা হয় গতিকে এটো আমাৰ ফলছ তাৰ পিছত দিছে if a plus b is equal to 0 then one of them is additive inverse of other and vice versa যদি a plus b is equal to 0 হয় তেন্তে এটা কান্তৰ আমি যোগাত্মক বিপৰীত বুলি কোৱা হয় এটো আমাৰ কি হ'ব এটো ট্ৰু হ'ব কাৰণ যদি চাও আমি যদি a বুলি এটা সংখ্যা লওঁ আমাৰ জানবা 4 যেনেকৈ b যদি এটা সংখ্যা লওঁ আমি -4 যদি আমি দুইটা যোগ কৰোঁ কিমান হ'ব a plus b যদি কৰিলে কিমান হ'ব 4 plus -4 is equal to 0 হ'ব কাৰণ যোগে বিয়োগে বিয়োগ হৈ গ'ল 4 4 গ'ল থাকিল 0 হৈ গ'ল গতিকে এই 4টো যোগ 4 আৰু বিয়োগ 4 এটো হ'ল এডিটিভ ইনভাৰ্স মানে হ'ল যোগাত্মক বিপৰীত গতিকে এটো আমাৰ কি হ'ব ট্ৰু হ'ব আমাক 6 নম্বৰ প্ৰশ্নটো কৈছে write a pair of integers 6 নম্বৰ একটো কৈছে কি whose sum is -3 যাৰ যোগফল আমাক কৈছে -3 উলিয়াব লাগে আমি দুটা অখণ্ড সংখ্যা উলিয়াব লাগে যাৰ যোগফল -3 আমি যদি দুটা অখণ্ড সংখ্যা যদি আমি 6 আৰু -9 আমি যোগ কৰোঁ 6 আৰু -9 আমি যোগ কৰিলোঁ 6 যোগে বিয়োগে আমাৰ হ'ল বিয়োগ 9 সকল থাকিল 3 এতিয়া আমি এজোৰ সংখ্যা আমি ক'ব পাৰোঁ 6 আৰু -9 এটা যোগ কৰিলে আমাৰ কিমান হ'ব -3 হ'ব দুই নম্বৰ প্ৰশ্ন কৈছে আমাক whose difference is -5 whose difference is -5 যাৰ বিয়োগফল -5 বুলি কৈছে গতিকে এনেকুৱা দুটা আমি সংখ্যা লওঁ আমি যদি দুই নম্বৰটোৰ কাৰণে -2 আৰু 3 লওঁ ইয়াৰ বিয়োগফলটো আমি যদি চাওঁ এটো আছে -2 বিয়োগ 3 এটা কি হ'ব -2 হৈ গ'ল ইয়াত হৈ গ'ল -3 বিয়োগে বিয়োগে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব আনসাৰটো কিমান হ'ব -5 গতিকে আমি ক'ব পাৰোঁ যে -2 আৰু 3 আমাৰ পাৰ্থক্যটো কিমান হ'ব ডিফাৰেন্সটো -5 হ'ব তাৰপিছত 3 নম্বৰটো কৈছে আমাক whose sum is 0 যাৰ যোগফল আমাৰ কি হ'ব কৈছে 0 বুলি কৈছে গতিকে আমি 3 নম্বৰটোৰ কাৰণে আমি ক'ব পাৰোঁ যোগফলটো আমাৰ 0 বুলি কৈছে আমি ল'ব পাৰোঁ -4 আৰু 4 বা -2 আৰু 2 -4 লগত 4 যোগ কৰিলে কিমান হ'ব আমাৰ যোগে বিয়োগে বিয়োগ হৈ যাব 0 হৈ যাব তাৰপিছত কৈছে কি whose difference is 2 যাৰ পাৰ্থক্য আমাৰ 2 বুলি কৈছে গতিকে আমি 4 নম্বৰটোৰ কাৰণে ক'ব পাৰোঁ যদি আমি 8 লওঁ আৰু 6 লওঁ 8 আৰু 6 গ'ল থাকিল কিমান হৈ যাব 2 তোমালোকে বেলেগ সংখ্যাও ল'ব পাৰা এইটো হ'ল উদাহৰণ হিচাপে দিয়া হৈছে 7 নম্বৰ প্ৰশ্ন কৈছে কি write a pair of negative integer whose difference is 6 নিগেটিভ ইন্টিজাৰ কৈছে তাৰ পাৰ্থক্যটো আমাৰ কিমান কৈছে 6 বুলি কৈছে গতিকে ইয়াৰ কাৰণে আমি ল'ব পাৰোঁ -3 আৰু -9 নিগেটিভ ইন্টিজাৰ ইয়াৰ পাৰ্থক্য যদি আমি চাওঁ এটো আছে -3 মাইনাছ পাৰ্থক্য মানে হ'ল বিয়োগ এটো আছে -9 আমি ইয়াত পাতিলোঁ -3 মাইনাছে মাইনাছে কিমান হ'ব প্লাছ হৈ যাব 9 এতিয়া যোগে বিয়োগে থাকিলে আমি কি কৰিব বিয়োগ কৰিব লাগিব 9 3 গ'ল থাকিল কিমান হৈ গ'ল 6 আমি 7 নম্বৰ প্ৰশ্নটোৰ কাৰণে আমি ল'ব পাৰোঁ নিগেটিভ ইন্টিজাৰটো -3 আৰু -9